গতিকে এইবাৰ যাতে অৰুণোদয়ত প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল, প্ৰত্যেকটো হয়তো নহ'ব, 80% হ'ব, ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে, আমাৰ অৰুণোদয় 47 লাখ। কিন্তু যিহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে, 4খন গাড়ী থাকিলে নাপায়, মন্ত্ৰী MLA পৰিয়ালে নাপায়, পঞ্চায়তৰ পৰিয়ালে নাপায়, সেইকাৰণে আমি ভাবিছোঁ যে 47 লাখ উইল বি এ ছাফিচিয়েণ্ট নাম্বাৰ। আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব, আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয়ৰ হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব, তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব, বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই, তেতিয়া তেওঁলোকে নাপাবও পাৰে। অৰুণোদয় পইণ্ট 3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম, আৰু এই কামটো যাতে খুব সুষমভাৱে, কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবুল হৈ যাব, আজিতকৈ দুগুণ হৈ যাব। আজি 27 লাখ আছে, তেতিয়া প্ৰায় 47 লাখ হ'ব, ডাবুল নহ'ব, অকণমান ডাবুলতকৈ কম হ'ব। গতিকে এইবাৰ যাতে অৰুণোদয়ত প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় 3.0 যিখন আঁচনি আছে, এই আঁচনিখন যদি আপোনালোকে এপ্লাই কৰিব পৰা নাই, আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ ডিটেইলছ আপোনালোকে পাব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহক আপোনাৰ সহায়ত আবেদন কৰিব পাৰে। তো প্ৰথমতে জনাব বিচাৰিছোঁ, যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিখনত নাম নাই আৰু এইসকলে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে, এই গাঁও পঞ্চায়ত কিন্তু নতুন কৰি প্ৰত্যেক ডিষ্ট্ৰিক্টতে কিন্তু 2000 কৰি অৰুণোদয় আঁচনিখন এপ্লাই কৰিব দিছে। যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, আপোনালোকে গাঁও পঞ্চায়ত যাই কিনে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ ক্ৰাইটেৰিয়া কি আছে মই আপোনাক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব, দ্বিতীয়তে ৰেচন কাৰ্ড থাকিব লাগিব, তৃতীয়তে আপোনালোকে আধাৰ কাৰ্ড, বেংক পাছবুক, ভোটাৰ কাৰ্ড, আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰ, এইখিনি বস্তু আপোনালোকে লৈ যাব আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে, এই গাঁও পঞ্চায়তত যাই কিনে আপোনালোকে এইখিনি ডকুমেণ্টছ আপোনালোকৰ ছেক্ৰেটাৰী বা প্ৰেচিডেণ্টৰ হাতত দিব, দি কিনে আপোনালোকে ক'ব যে অৰুণোদয় আঁচনিখন আবেদন কৰি দিব। তো সেইসকলে আপোনালোকৰ অৰুণোদয় আঁচনিখন আবেদন কৰি দিব। তো দ্বিতীয়তে, যিসকল মানুহে এতিয়ালৈকে বেংকৰ যিখন KYC কৰিব দিছে, এই KYCটো যিসকল মানুহে এতিয়ালৈকে কৰা নাই, এইসকলে আপোনালোকে KYCটো বাধ্যতামূলক কৰি দিছে। যিসকলে এতিয়ালৈকে কৰিব পৰা নাই সেইসকলে কৰি লওক। আৰু যিসকল অৰুণোদয় 3.0 বা যিসকল আগতে পুৰণা যিসকল বেনিফিচিয়াৰী আছিল অৰুণোদয় 2.0, এইসকল বেনিফিচিয়াৰী সকলে আপোনালোকে KYCটো সম্পূৰ্ণ কৰিব দিছে। নহ'লে আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা দিম বুলি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, সেই টকাটো লাভ কৰিব নোৱাৰিব। তো আপোনালোকে শীঘ্ৰেই কিন্তু এই কামটো কৰি লওক, নহ'লে আপোনালোকে টকাটো লাভ নকৰিব। তৃতীয়তে, আপোনালোকে এই কামটো কৰিব লাগিব, যিসকল মানুহে বেংকৰ সৈতে আধাৰ কাৰ্ডটো যিসকলৰ এতিয়ালৈকেও লিংক কৰিব পৰা নাই, বা আপোনালোকে আগতে এটা কিস্তি পাইছে, মাজতে টকাটো বন্ধ হৈ গৈছে, এইসকলে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰিব লাগিব, নহ'লে আপোনালোকে টকা লাভ নকৰিব। লিংক কেনেকৈ কৰিব মই আপোনালোকক অলৰেডি ভিডিঅ' আপলোড কৰা আছে, বা আপোনালোকক এই ভিডিঅ'খনত আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো আপোনালোকে নিজৰ মোবাইল ফোনেদি আপোনালোকে নিজে কৰিব পাৰিব, বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। তো এয়া আছিল মই গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। আৰু কিন্তু বহুত মানুহে কিন্তু ভাবি আছে অৰুণোদয় 3.0 যিখন ফৰ্ম আছে, এই ফৰ্মখন অনলাইনৰ মাধ্যমত ডাউনলোড কৰিম। তো আপোনালোকে ডাউনলোড কৰি কিনে আপোনালোকে আবেদন কৰিব নোৱাৰিব। এই ফৰ্মখনত এটা চিৰিয়েল নম্বৰ আছে, এই চিৰিয়েল নম্বৰ কিন্তু প্ৰত্যেক মানুহৰে মানুহ যিসকলে আবেদন কৰিছে এইসকলৰ চিৰিয়েল নম্বৰ এটা কৰি চিৰিয়েল নম্বৰ আছে। তো আপোনালোকে অনলাইনৰ মাধ্যমত ডাউনলোড কৰি কিনে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আপোনালোকৰ গাঁও পঞ্চায়তত যাই কিনে আপোনালোকে নতুন ফৰ্ম পাব, তাতে আপোনালোকে ফিল আপ কৰি কিনে জমা দিলে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে আপোনালোকে সেইটো শুনি কিনে আবেদন কৰক। টাইপ কৰিব npci.org। তো চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যিটো লিংক আহিব npci.org in, তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। তো
তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হ'ব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ এনেকৈ আপোনালোকৰ সন্মুখত অপেন হ'ব। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে 3 লাইন পাব, 3 লাইনত ক্লিক কৰিব। ইয়াতে কনজিউমাৰ আছে, কনজিউমাৰত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব ভাৰত আধাৰ সিডিং এনেবল। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰি কিনে সাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে আধাৰ সিডিঙত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ, তো ইয়াতে সিডিঙত ক্লিক কৰিব। আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। তো আপোনালোকৰ যিটো বেংক আছে এই বেংকখন আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। আৰু মোৰ যিখন বেংক আছে মই ইয়াতে সিলেক্ট কৰি লৈ আছোঁ। তো মোৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। তো ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যিটো আছে অপশ্যন এই অপশ্যনটোত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে মই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি আছোঁ। তো আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তো ইয়াতে আপোনালোকৰ বেংক একাউণ্ট কনফাৰ্মত দুইবাৰকৈ আপোনালোকে দিব, কনফাৰ্ম কৰিব। তো ইয়াতে এই বক্সখন টিক মাৰ্ক কৰিব। তো আপোনালোকৰ যিটো মানে কেপচাৰ আহিছে এই কেপচাৰটো আপোনালোকে চেম টু চেম আপোনালোকে কেপচাৰটোত দিব, দি কিনে ইয়াতে সাবমিট অপশ্যনটোত ক্লিক কৰিব। তো ইয়াতে সাবমিট অপশ্যনটোত ক্লিক কৰিব আপোনালোকে। সাবমিট অপশ্যনটোত ক্লিক কৰিব। তো এনেকৈ আপোনালোকৰ সন্মুখত অপশ্যন আহিব আই এগ্ৰি টু কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে এই নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। আৰু আপোনালোকে ইয়াতে OTPটো আহিছে, OTPটো আপোনালোকে চেম টু চেম ইয়াতে দি কিনে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব। তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আধাৰ সিডিং ইজ পেণ্ডিং ষ্টেটাছ কাইণ্ডলি চেক আফটাৰ চাম টাইম ইয়ৰ ৰেফাৰেঞ্চ নম্বৰ। ইয়াতে ৰেফাৰেঞ্চ নম্বৰটো জেনেৰেট হৈ আছে। তো আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাই দিম। যিসকল মানে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ বাবে হওক আপোনালোকে কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে লিংক নকৰে, আপোনালোকে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখতে ঘোষণা কৰিছে যে আপোনালোকে যদি চৰকাৰী পইচা পাবলগীয়া আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে KYCটো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আপোনালোকে পইচা লাভ নকৰিব। অৰুণোদয় আঁচনি হওক বা আপোনালোকৰ চৰকাৰী ঘৰৰ বাবে হওক বা বৃদ্ধ পেঞ্চনেই হওক আপোনালোকে এই কামটো কৰাটো বাধ্যতামূলক হয়। আপোনালোকে এই কামটো কৰিব লাগিব। আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে ছাকচেছফুলি হৈ গৈছে। তো আপোনালোকে এনেকৈ নিজৰ একাউণ্টটোক নিজে মানে লিংক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ চাই কিনে সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ছাকচেছফুলি ইয়াতে হৈ গৈছে। তো এনেকৈ আপোনালোকে নিজে কৰিব পাৰিব, নিজৰ একাউণ্টটো নিজে কৰিব পাৰিব।